শিৱসাগৰৰ গৌৰীসাগৰ অভাৰ কম ফাউণ্ডেশ্যন নামৰ এটা ৰিহেব চেণ্টাৰত বুধবাৰে সন্ধিয়া এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিৱসাগৰৰ বেতবাৰী লুথুৰি চেতিয়াৰ পলাক চেতিয়া নামৰ 25 বছৰীয়া ড্ৰাগছ আসক্ত যুৱকজনৰ ৰিহেব চেণ্টাৰত মৃত্যু হয়। পলাক চেতিয়াক ৰিহেব চেণ্টাৰটোতে চিকিৎসাধীন আন যুৱকে প্ৰগতি হস্পিটেললৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে যুৱকজনৰ মৃত্যুৰ পিছতে ৰিহেব চেণ্টাৰটোৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উঠিছে। যুৱকজনক ৰিহেব চেণ্টাৰত যথা সময়ত প্ৰয়োজনীয় চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ। দীপাংকৰ সন্দিকৈ আৰু অংশুমান গগৈ নেতৃত্বত স্থাপন কৰা ৰিহেব চেণ্টাৰটোত প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ ব্যৱস্থা, স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন। চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি থাকিবলগীয়া সা সুবিধা ব্যৱস্থা নকৰাকৈ নামতহে ৰিহেব চেণ্টাৰটো খুলি থোৱাৰ উঠিছে এতিয়া অভিযোগ। উজনি অসম ড্ৰাগছ ৰিহেব চেণ্টাৰৰ সভাপতি আফতাব খানে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। বিলাকক সোধপোছ কৰা হৈছে। সোধপোছ কৰোঁতে তাৰমানে ল'ৰাজনৰ যিজন পলাক চেতিয়া ঢুকাইছে এইজনে তাৰমানে তাৰ হাই প্ৰেছাৰটো তাৰমানে আপ ডাউন হৈ থাকে আৰু তাৰমানে আগৰ পৰা তাৰ প্ৰেছাৰটো আছিলে কৈছে। আৰু যোৱাকালি তাৰমানে তাৰ প্ৰেছাৰটো অলপ নৰ্মেল টাইপৰ আছিলে, কিন্তু হাই প্ৰেছাৰটো তাৰমানে এনেকুৱা কথা নহয় যে ষ্টেবিলিটি হৈ থাকে। যদি তাৰ মেণ্টেলিটি কিছুমান প্ৰব্লেম থাকিব পাৰে বা বেলেগ ইছ্যু থাকিব পাৰে তেতিয়া মানে প্ৰেছাৰটো বাঢ়ি যায়। আৰু এইটো কাৰণে যোৱাকালি ইহঁতে কোৱা মতে মানে প্ৰেছাৰ হৈছে বুলি। আৰু মেডিকেল যেতিয়া পষ্টমৰ্টেম ৰিপৰ্ট বা পষ্টমৰ্টেম কৰিব তেতিয়া গম পাই যায়। একচুৱেলি এটা গোপনীয়তা ইহঁতৰ এটা এইটো হেৰিত কি কয় থাকিব লাগে নেকি, এইটো একজেক্ট মই এইটো গম পোৱা নাই। পিছৰ পৰ্যায়তহে গম পোৱা যাব। কিন্তু ফলক এখনো তেওঁলোকৰ নাই। এইটোতো পিছতহে গম পাই যাম তাৰমানে মই। তদন্তত কি পাইছে আজিকে বৰ্তমান? মানে কোৱা মতে ইহঁতৰ ষ্টাফ সোধপোছ কৰা হৈছিলে আৰু টোটেল ইয়াতে ইহঁতৰ মানে কি আছিলে ৰিকভাৰীৰ কাৰণে 8জন ল'ৰা আছে। তাৰমানে ইহঁতৰ হেৰি হৈছিলে কি কয় ল'ৰাজনৰ মানে হাই প্ৰেছাৰটো মানে আপ ডাউন হৈ থাকে তাৰমানে। পৰহি তাৰমানে হাই প্ৰেছাৰটো 155, 60 কি আছিলে 30 তেনেকৈ আছিলে আৰু যোৱাকালি তাৰমানে কি আছিলে প্ৰেছাৰটো 33 আৰু 66 তেনেকৈ আছিলে তাৰমানে। হয়, ইয়াত এতিয়া কিমানজন আছে? টোটেল 8জন আছে তাৰমানে। টোটেল কিমানজন আছে ইয়াত পেচেণ্ট? 8জন আছে। 8জন আছে। আৰু কৰ্মচাৰী কিমান আছে? কৰ্মচাৰী হিচাপে এইটোৰ ষ্টাফ আছে, ষ্টাফ 3জনমান আছে। এইটো মেইন ষ্টাফ ইহঁতে মানে চোৱা চিতা কৰে। যিজন স্বত্বাধিকাৰী তেওঁলোক আহিছে নাই যি দুজনে কৰিছিলে? নাই এতিয়ালৈকে অহা নাই। তাৰমানে অলৰেডি ইহঁতে মেডিকেলতে আছিলে পষ্টমৰ্টেমৰ কাৰণে যোৱাকালিৰ পৰা লাগি আছে কৈছে। ইয়াত আৰু যি ধৰণৰ ব্যৱস্থা থাকিব লাগে আচলতে প্ৰশাসনে গম পাব। প্ৰশাসনৰ কোনোবা আহিছে নেকি বা আমাৰ সমাজ কল্যাণ বিভাগৰ ইনস্পেকশ্যনটো অলৰেডি আমাৰ ডক্টৰৰ ফালৰ পৰা আজি কেইদিনমানৰ আগতে কৰিছে আৰু ADC বাইদেউ হয়তো আহিছে চাগে। আপোনালোকে এতিয়া কি নিৰীক্ষণ কৰিলে? এতিয়াতো আমি যোৱাকালি যি ইনচিডেণ্ট হৈছিলে এই ইনচিডেণ্ট মতেহে আমি আহিছোঁ, এই ইনচিডেণ্টটোহে চাইছোঁ। হয়, এতিয়া 8গৰাকী আছে। 8জন আছে। হয়, শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।